ঐতিহাসিক তলাতল ঘৰৰ চৌহদত উত্তপ্ত পৰিস্থিতি। তলাতল ঘৰৰ মহিলা প্ৰস্ৰাৱগাৰ শৌচাগাৰত মহিলা যুৱতীসকলে প্ৰৱেশ কৰিলেই এজন যুৱকে গোপনে প্ৰত্যক্ষ কৰি থকা, গোপনে মোবাইলত ভিডিঅ' ফটো তোলাৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে একাংশ স্থানীয় ৰাইজে। এই ইয়াত তলাতল ঘৰত মানে কি হ'ল, আমাৰ নাৰীৰ যিখিনি আমি মহিলাৰ বাথৰুম, সেই বাথৰুমৰ মানে আমাৰ কোনো সুৰক্ষা নাই। ইয়াত বাথৰুমত কৰিব আজি মানে বহু দিনৰ পৰা ঘটনাবোৰ হৈ আছে চাগে, আচলতে কোনো গম পোৱা নাই। আজি কাৰণে ঈশ্বৰৰ কিবা আমাৰ ধৰা পৰিব লাগে নাই, সেইটো কাৰণে খালি সম্ভৱ খালি মোৰ ছোৱালীজনীৰ ক্ষেত্ৰতে মানে কথাটো ওলাল। যুৱকজনে আন দিনাৰ দৰে আজিও মহিলা প্ৰস্ৰাৱগাৰৰ কাষত ৰৈ থাকোঁতে স্থানীয় লোকে দিয়ে পহু খেদা। মহিলা প্ৰস্ৰাৱগাৰৰ কাষৰ পৰা খেদি খেদি ৰাইজে তলাতল ঘৰৰ চৌহদতে আবদ্ধ কৰে শৈলেন গগৈ নামৰ নাজিৰাৰ যুৱকজনক। তলাতল ঘৰৰ পৰা আৰক্ষীয়ে অভিযুক্ত যুৱকজনক আটক কৰাৰ সময়তে ৰাইজে দিয়ে লপাথপা। যুৱকজনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ দাবী ৰাইজৰ। ইয়াত গৈ কিনে বাথৰুমৰ কাষত মানে মতা মানুহ পুৰুষ গৈ কিনে ৰখি কিনে তাত সেই বাথৰুমৰ খিৰিকীৰ ফালে মানে সিহঁতে ভিডিঅ' কৰি থাকে নেকি, খিৰিকীখন ভঙা আছে তাৰমানে। আৰু তাত কালি তাক বাথৰুমটোৰ কাষত দেখা গ'ল। মানে মোৰ ছোৱালীজনী কালি ইয়াত দেউতাকৰ দোকান আছে কাৰণে দোকানলৈ আহে, দোকানলৈ আহোঁতে তাই পেচাব কৰিব লাগিছে কাৰণে তালৈ গ'ল। তাত যাই মেলি তাই দেখিলে খিৰিকীৰ ফালে কোনোবাই চাহ এটা দেখি কিনে অকণমান দেখিলে, আঁতৰি দিলে। তাই মূৰটো দাঙি চোৱাৰ লগে লগে তাৰপাছত সন্মুখত যেতিয়া তাই বাহিৰৰ ধাম ধুমকৈ পেচাব কৰি ওলাই আহিছে, কিন্তু মতা মানুহ এজন ৰখি আছে, ডাঙৰ ওখ ডাঙৰ। আৰু মানুহটো যিটো এচুত মানে অকণমান, তাই অকণ ছোৱালীজনী ভয় খাইছে যে মানুহটো কিয় ইয়াত ৰখি আছে। তাৰ চাৱনিটো বেলেগ। তাই সেই বুলি ঘূৰি আচলতে চাওঁতে সি মানে ইমানে অসভ্য, সি চোৱাটো চোৱা মনে মনে চোৱাটো চোৱাই সি পেণ্ট খুলি খুলি দেখাই দিছে। তাই সেইটোত বেছি ভয় খালে, ভয় খাই দাম ধুমকৈ তাই গুচি আহিলে দেউতাকৰ দোকানলৈ। দোকানত গৈ কিনে তাই দোকানত দেউতাকক নক'লে, ভয়তে লাজতে কেনেকৈ ইয়াত দোকানৰ ওচৰৰ মানুহখিনিক দেউতাকে চিঞৰ বাখৰ কৰি কৈ দিব পাৰে, তাই লাজ পাব, তাই সেইটো কাৰণে একো নক'লে। কালি ৰাতি 10টা বজাত আমি যেতিয়া শুব মেলিবলৈ গৈছোঁ, তেতিয়াহে তাই মোৰ বিচনাৰ কাষত গৈ কিনে মা আজি এনেকা ঘটনা হ'ল। আৰে তই নকলি যে তই ইমান দেৰিলৈকে লুকুৱাই ৰাখিলি কেলে? তাই কৈছে নহয় আৰু মোৰ তাত মানে বেলেগ নাৰ্ভাছ, মোৰ এতিয়াও কঁপনি উঠি আছে, মোৰ বেলেগ ভয় লাগিলে। কালিৰ পৰা মই দোকান নাযাওঁ দেউতাৰ দোকান। কিয় মই ছোৱালীজনীক দোকানত আমাৰ সহায় কৰিব পঠাব নোৱাৰিম নেকি মোৰ দোকানখনলৈ? তাই ছোৱালীজনী ইমানেই ভয় খালে যে এতিয়া তাই নাহে। আজি দোকান পঠাওঁতে তাই দোকানলৈও নাহে। মই নাযাওঁ মা, মই নাযাওঁ। আজি আচলতে মই দেৰিকৈ আহোঁ বুলি আহিছিলোঁ তেওঁৰ দোকানলৈ, তেওঁক ভাত দিবলৈ। মই বোলো অকণ সময় মই বহিম, বহাৰ পাছত এওঁক পঠাম, আজি চেক কৰিম। যদি সদায় আহে ল'ৰাটো তেনেহ'লে নিশ্চয় আজি পাম, আৰু যদি ভুলৰ ক্ৰমে কালি সি সেইফালে গৈছিলে তেনেহ'লে সি নাথাকে। সেইটো বুলি মই এওঁক ক'লোঁ, এওঁক দুবাৰ ক'লোঁ তুমি যোৱাচোন, যদি সি সত্যকে সদায় সি এনেকৈ কৰি আছে তেনেহ'লে সি নিশ্চয় আহিব, কাৰণ কোনো হুলস্থুল কৰা নাই নহয়, সি নিশ্চয় আহিব। এওঁক আজি প্ৰথম মাত্ৰকে দেখাই পালে। তেওঁ দেখা পাই আমি কালি তাক বৰণটো কৈ থৈছিলোঁ, মানে গোটেই কথাখিনি কৈ থোৱা হৈছিলে। আজি কিন্তু খালি সি ওপৰত হেলমেটটো লগাই থকা নাছিলে, হেলমেট খোলা আছিলে। তাৰপৰা আমাৰ এওঁ ধৰিলে তাক ক'লে তই কালি তই লেডিজ বাথৰুমৰ ওচৰত কি কৰি আছ বুলি কিনে কোৱাৰ লগে লগে সি পিছলৈ দুখোজকৈ পিছলৈ পলাইছে। পলোৱাৰ পাছত এওঁ মানে অকণ সন্দেহ কৰিলে, সি পিছলৈ কেলৈ যাব ধৰিছে। তই লেডিজ বাথৰুমত তই কালিও আছিলি, তই কালিও ছোৱালী তই কেমেৰা কৰি আছিলি, ভিডিঅ' কৰি আছিলি তাৰমানে তই। ল'ৰাটোৰ নাম শৈলেন গগৈ। শিৱসাগৰৰ পৰা মুছাফিৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।